Hello, আশা কৰো আপোনালোক সকলোৰে ভাল আমাৰো ভাল বৰ্তমান মই চেন্নাইত আছো আজি এটা মোস্ট ৰিকুৱেষ্টেড টপিকৰ ওপৰত মই এই ভিডিওটো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো আৰু মোৰ ফেসবুক মেসেঞ্জাৰত হক বা WhatsAppত হক বা Instagramত হক বা কিছুমান মোৰ YouTubeত ভিডিওজৰ কমেন্টছতে হক বহুতে মোক এটাই কোৱেশ্চন কৰিছে মানে মেসেজ কৰে যে বা আপোনাৰ প্লিজ শাৰী কালেকশন দেখাবচোন আপোনাৰ সিল্কৰ শাৰী কালেকশন দেখাবচোন আৰু হসা কথা যে মই সিল্ক শাৰী পিনি খুব ভাল পাওঁ মোৰ বিশেষকৈ ভাল লাগে ইয়াৰ বৰ্ডাৰবোৰ খুব ধুনিয়া হয় বৰ্ডাৰ আৰু শাৰীখনটো ভাল লাগে যেটো সিল্কৰ হয় আৰু খুব সফট হয় I'm a very big fan of South Indian silk Kanchipuram silk but this silk নকও কিয় মই সিল্ক শাৰী খুবেই ভাল পাওঁ আৰু বহুতে ভাবে যে সিল্ক শাৰী ক্যাৰি কৰিব কাৰণে বহুত প্ৰবলেম হয় কিন্তু নহয় এবোৰ একচুয়ালি খমখমিয়া নহয় বা ফুলি না থাকে বিৰাট সফট থাকে গটিকে ক্যাৰি কৰিব কাৰণে ইজি হয় মোৰ বৰ বেছি সিল্কৰ শাৰী কালেকশন নাই যেটো 2 বছৰ হৈছে হে বিয়া হোৱা কিমানো সিল্কৰ শাৰী কালেকশন থাকিব কেখনমান আছে হে কেখন মই আপোনালোকক দেখুৱাম আৰু প্ৰথমতে এইখনেটো দেখো এইখনৰ বিষয়ে কম মই এইখন মাস্টাৰ্ড নহয় সানফ্লাৱাৰ ইয়েলো বা ম্যাঙ্গো ইয়েলো কব পাৰে এটো কালাৰ হয় যেটো কালাৰ আপোনালোকে স্ক্ৰিনত দেখিছে হেটো কালাৰে হয় আৰু এটো হৈছে আঁচল আৰু বডিত এনেকৈ সৰু সৰু বুটা বসা সৰু মই তাৰমানে বহুত বেছি কিছুমান সিল্কৰ শাৰী থাকে ফুল বডি জাৰি ওয়ার্ক থাকে কিন্তু বহুত ডাঙৰ জাৰি ওয়ার্ক ফ্লাৱাৰবোৰ মই মানে ডিজাইনবোৰ মই বৰটা ভাল মানে মই ভাল নাপাওঁ কি বহুতে ভাল পায় এই সৰু এনেকে বুটা বসা থাকে কিন্তু বডি প্লেনে মই বেছিকৈ পিন্ধো আৰু মোৰ তেনেকুৱা ধৰণৰ শাৰী আপোনালোকে বেছিকৈ দেখিব কাৰণ বডি প্লেন আৰু বৰ্ডাৰ থকা এনেকুৱা মোৰ বেছি ভাল লাগে এটো পিংক বৰ্ডাৰ পিংকত জাৰি ওয়ার্কস আছে এটো ফুল জাৰি আৰু আসলটো দেখুৱালৈ সো এইখন শাৰী মাই মুক বিয়াৰ পাছত প্ৰথম লক্ষী পূজাত মুক এইখন শাৰী গিফট কৰিছিলে আৰু ইয়াৰ এটো ব্লাউজ পিস এটো হাতত এনেকে এটা ওয়ার্কস আছে এটো ব্লাউজ পিস হয় সো এইখন হৈছে এখন শাৰী আৰু কেখনমান আছে মই আপোনাক দেখুৱাইছো ৰব এইখন হৈছে মোৰ আন এখন শাৰী গুটে বডিটো এনেকুৱা ধৰণৰ বক্স প্যাটাৰ্ন টাইপৰ ডিজাইন আছে ইয়াৰ আকৌ বৰ্ডাৰ নাই ইয়াৰ বৰ্ডাৰ বুলি কলে এই একেবাৰে পাতল মিহি লাইন এটা আছে এটো কিন্তু কালাৰটো খুব ধুনিয়া এৰ বন্ধুৱে আমাক মানে বিয়াৰ পাছত যেতিয়া নিমন্ত্ৰণ কৰিছিলে ভাত খাবলৈ তেতিয়া গিফট কৰিছিলে এটো কালাৰ হয় আৰু ইয়াৰ আসল এটো এনেকুৱা আৰু ইয়াৰ ব্লাউজ পিসো মাৰুন কালাৰৰ প্লেন মাৰুন হয় একো মানে ব্লাউজ পিছত একো ডিজাইন নাই সো এটো কালাৰ মোক খুব প্ৰিয় এটো কালাৰ শাৰী মোৰ নাছিলেও বাৰু আৰু এই গুটে বডিটো এনেকুৱা ডিজাইন আছে এনেকুৱা বক্স প্যাটাৰ্নৰ এয়া জাৰি ওয়ার্কস হয় এটো আন এখন শাৰী এইখন শাৰী মোক মোৰ শাহুমায়ে বিয়া কমপ্লিট হোৱা এমাহ যেতিয়া কমপ্লিট হল তেতিয়া মোক এইখন শাৰী মায়ে মোক গিফট কৰিছিলে এইখন মোৰ বৰ প্ৰিয় আৰু কালাৰটো মোৰ বিৰাটে ভাল লাগে এটো কালাৰ ৰাণী পিংক হয় আৰু ইয়াৰ গুটে বডিটো এনেকুৱা সৰু ডটস আছে এবোৰ জাৰি হয় আৰু এটো আঁচল ডাৰ্ক গ্ৰীন মানে বটল গ্ৰীন কালাৰৰ আঁচল অকমান মেলি গাত লৈ দেখুৱাইছো ৰব ইমান ধুনিয়াকে জাপি থৈছিল সো ইয়া এনেকৈ আৰু ইয়াৰ আঁচল এখন আঁচল ব্লাউজ পিসটো এনেকুৱা বটল গ্ৰীন কালাৰৰ প্লেনত আছে মানে সো এইখন শাৰী মই প্ৰায় পিন্ধো তাৰ মানে ফেসবুকত প্ৰায় ফটোজ আছে এইখন শাৰীত মোৰ বহুত কেখন ফটোজ আছে তাৰ পাছত আন এখন শাৰী এইটো গ্ৰীন অকনমান বেলেগ টাইপৰ গ্ৰীনটো আৰু দুটা সুতাৰে আছে তাৰ মানে দিঘে বানিয়ে বেলেগ সুতা আছে এই কাৰণে শাইনটো এনেকুৱা আৰু এফালে ইয়েলো এফালে গ্ৰীন কৰা আছে সাগে ইয়াৰ গুটে বডি প্লেন মানে সৰি বৰ্ডাৰ নাই গুটে বডিত এনেকুৱা কলকা টাইপৰ এটা দুটাকে এনেকে সৰু আছে কিন্তু
ইয়াৰ বৰ্ডাৰ নাই যদিও পিন্ধিলে ব্লাউজৰ সৈতে ভাল দেখি গাতলৈ অলপ দেখুৱাই দিছোঁ ইয়াৰ ব্লাউজ পিচটো নৰ্মেল গ্ৰীণ কালাৰৰ এনেকুৱা ক্যামেৰাত বৰ্ডাৰ কালাৰটো ফুটি অহা নাই কিন্তু এনে নৰ্মেলি পিন্ধিলে কালাৰটো খুব ভাল লাগে মানে বহুতে মোক কৈছে যে এইখন শাড়ী পিন্ধি ফটো মোৰ ফেসবুকত আছে আৰু বহুতে মোক কৈছে মানে যে কালাৰটো ভাল লাগিছে এইটো এটা ইউনিক কালাৰ মানে গ্ৰীনত বহুত পাব কিন্তু এইটো গ্ৰীন বেলেগ আকৌ এইটো মেহেন্দি গ্ৰীনটো হয় এইটো গ্ৰীনটো বেলেগ শাইন এটা আছে এখন পিওর সিল্ক মই জিকেখন আপোনাক দেখুৱাছে গুটেকেখন পিওর সিল্ক শাড়ী হয় এখন শাড়ী আপোনালোকে মোৰ ফটোজ দেখিছে সাগে এখন শাড়ী যোৱা বছৰ দুৰ্গা পূজাত যোৱা বছৰ দিৱালীত মোক দিছিলে গিফট সো এখন কাঞ্চীপুৰমত মই নিজে গৈ লৈছিল এখন শাড়ী এইটো কালাৰ পিয়াজি কালাৰ হয় বডি প্লেন হয় আৰু এইটো বৰ্ডাৰ या ब्लाउज टू सेम कलर और एटू बॉर्डर আছে হাতত পিয়াজি কালাৰ মোৰ ফেভাৰিট আৰু পিয়াজি কালাৰ যিকোনো স্কিন টোনৰ মানুহকে ভাল লাগে এখন ইয়াত বডিত অলপ বুটা নাই গুটে বডি প্লেন হয় So an ekon hari dekhwaise ekon hari apnaloke dekhise sage moi kidiman agote Facebook post dislo maroon color it's one of my favorite aru etu color muk khub bhal lage so ekon hari kinu khuli dekham aru ekon hari mithune muk biyar samoyt gift korisle dekhwaiso aru kon mane ni gatloi hari khon ekon pure silk এখন শাড়ী ইয়াৰ যেটো বৰ্ডাৰ ওয়াৰ্কস আছে এটো ওয়াৰ্ক হাতেৰে নিজে কৰা হয় তাৰমানে মেচিনেদি নহয় হাতেৰে কৰা হয় বৰ্ডাৰটো গাত সৰু সৰু ফুল এটা দুটাকে সৰু সৰু ফুল আছে আৰু এটো কালাৰ তাৰ পাছত সকলোতকৈ ইম্পৰ্টেন্ট শাড়ী এখন মোৰ লাইফৰ বুলি কওঁতে সাকে গেছ কৰিয়ে লৈছে আপোনালোকে নহয় জানো কাৰণ মই জানো আজিকালি অডিয়েন্স খুব স্মাৰ্ট অলপ মানে মুখ মিলিলে গৰ্ভ দেখা পায় বুলি কৈছে আজিকালি অডিয়েন্স বুৰেওটা মানে ফ্যান হক বা যি সকলে মোৰ ভিডিও চাই আছে আপোনালোকে বহুত স্মাৰ্ট হয় কিন্তু ভাল ক্ষেত্ৰত কৈছো দেই সো মোস্ট ইম্পৰ্টেন্ট শাড়ী বুলি কওঁতে গম পাইছে সাগে মোৰ বিয়াৰ শাড়ীখন হয় মোৰ বিয়াৰ ৰিসেপশনৰ শাড়ীখন এখন ৰেড কালাৰ এখন পিওর সিল্ক আৰু পিওর জারি ওয়ার্কস গুটে অল ওভার বডিত এনেকুৱা ধৰণৰ জারি আছে সৰপা দেখাইছো আৰু এটো আছে বৰ্ডাৰ ফোকাস এটো আছে বৰ্ডাৰ আৰু ইয়াৰ পল্লুটো দহি বটি দিছিলে এনেকুৱা ধৰণৰ ইয়াতে খুব বেলেগ ষ্টাইলৰ বেলেগ প্যাটাৰ্ন বেলেগ ডিজাইনৰ দহি বটে এনেকুৱা ধৰণৰ দহি বটি দিছিলে এখন শাড়ী মই মোৰ ভাইটিৰ বিয়াত পিন্ধিছিলো আৰু মোৰ নিজৰ বিয়াত মানে দুবাৰে পিন্ধিছো এখন শাড়ী আৰু আজি গাত এনেকৈ লৈ চাইছো এখন গুটে বডি এনেকুৱা ওয়ার্কস আছে আৰু বৰ্ডাৰ সো এখন মোৰ বিয়াৰ শাড়ী ইয়াৰ ব্লাউজটো ফুল ওয়ার্কস আছে ইয়াৰ আঁচলটো ফুল হেভি ওয়ার্ক হয় ফুল সো এইখিনি হৈছে মোৰ শাড়ীৰ কালেকশন মানে সিল্ক শাড়ীৰ কালেকশন আপোনালোকৰ আটাইতকৈ কোনখন ভাল লাগিছে কমেন্টছত জনাব মোৰটো আটাইকেইখনে প্ৰিয় আপোনালোকে নিশ্চয় জানিব বিচাৰিছে যে এই শাড়ী কেইখনৰ দাম কেনেকুৱা দামনো কি
কাঞ্চিপুৰমত সিল্কৰ শাৰীৰ দাম আছে মানে যেহেতু পিওর সিল্ক হয় তো দামটো হ'ব আমাৰ যেনেকৈ অসমত পাট মুগাৰ দাম আছে তেনেকৈ ইয়াতো কাঞ্চিপুৰম সিল্কৰ শাৰী দাম আছে ইয়াৰ যদি আপুনি পিওর সিল্কৰ শাৰী ল'ব বিচাৰ তেতিয়ালে 8 to 9,000 পৰা স্টাৰ্টিং হয় 8 to 9,000 পৰা স্টাৰ্ট হৈ 20,000 30 40 50 60 1 lakhs 1.5 lakhs মানে প্ৰাইসৰ ৰেঞ্জবোৰ হিমানলৈকে যায় সিল্কৰ শাৰীৰ মানে দামবোৰ হিমানলৈকে আছে স্টাৰ্টিং আপুনি 9-10,000 ত পাব কিন্তু একদম একেবাৰে বহুত ভাল বহুত মানে ভালে পাব কিন্তু যেটো ধৰক আপুনি 20-30,000 ৰ যেটো শাৰী হ'ব সেইখনটো obviously আপুনি 9-10,000 ত নাপায় এতিয়া আমাৰ তা যেনেকৈ পাটৰ চাদৰ মেখেলা বুলি ক'লে আপুনি যদি কম ফুলৰ বা উকা থাকে তেতিয়া প্ৰাইসটো অলপ কম হয় কিন্তু আপুনি তাতে যদি কাজ কৰা থাকে বা জৰি কাম কৰা থাকে ফুল বেছি থাকে তো দামটো বাঢ়ি গৈ থাকে ঠিক তেনেদৰে ইয়াতো আপুনি যদি সিম্পলত ল'ব বিচাৰে তেতিয়ালে প্ৰাইসটো কমত আহিব যদি বেছি ওয়ার্কস হেভি ওয়ার্কস লাগে গ্র্যান্ড লাগে তেতিয়াতো অকমান দামটো বাঢ়িব যেটো জৰি ওয়ার্কস কাৰিয়া যিবোৰ জৰিৰ কাম থাকে জৰিবোৰ মানে ভাল জৰি ভাল কোৱালিটিৰ মানে পিওর জৰি ওয়ার্কস থাকে কাৰণ হে শাইনটোতে গম পায় আৰু কাঞ্চিপুৰম এনেকুৱা এটা ঠাই আমাৰ অসমত যেনেকৈ শুৱালকুছি ঘৰে ঘৰে তাঁতশাল কাঞ্চিপুৰমতো ঘৰে ঘৰে তাঁতশাল আছে ৰিসেন্টলি মোৰ ভাইটিৰ বিয়া হৈ গ'ল মই ভিডিঅ'জ আপলোড কৰিছো সো মোৰ ভাইটিৰ বিয়াৰ মানে 70% শাৰী মই কাঞ্চিপুৰমৰ পৰাই লৈছো কইনাৰ শাৰী তাৰপাছতে গিফট দিয়া শাৰী মোৰ মাৰ পিনা শাৰী পৰিয়ালক দিব লগা শাৰী ম্যাক্সিমাম শাৰী মই কাঞ্চিপুৰমৰ পৰাই কিনিছো আৰু এনেকুৱা নহয় যে আপুনি সাউথত মানে কাঞ্চিপুৰমত অকল আপুনি সিল্ক শাৰী বা এনেকুৱা প্যাটাৰ্নৰ শাৰী পাব তেনেকুৱা নহয় কিছুমান আছে শাৰী মোৰ বৰ্তমান নাই এতিয়া কটন সিল্ক মিক্স থাকে হেবোৰ শাৰীও মানে ইজি টু ওয়্যাৰ ইজি টু হ্যান্ডল এন্ড হ্যান্ড ওয়াশ আপুনি ঘৰতে হাতে ধুব পাৰে ধুনিয়াকে হুকাই আইৰন কৰি আপুনি ধুনিয়াকে পিন্ধিব পাৰে একো প্ৰবলেম নাই এনেকুৱা নহয় যে আপুনি ড্ৰাই ক্লিনটো দিবলে কিন্তু সিল্ক শাৰী এবোৰ যিবোৰ শাৰী মই দেখলে এবোৰ ড্ৰাই ক্লিন কৰাটো মাষ্ট মানে মেচিনত দিলে বেয়া হৈ যাব বা ঘৰত ধোৱা নাই মই আজিলৈকে নিজে চাব লাগিব চেষ্টা কৰি আৰু এটা কথা যদি আপোনালোকে পিওর সিল্ক কিনে obviously price to বেছি হ'ব কিন্তু কমৰো পায় কম ৰেঞ্জৰো পায় মানে এনমা যেটো প্যাটাৰ্ন বোৰ দেখল এনেকুৱা প্যাটাৰ্ন থকা আপুনি কম ৰেঞ্জৰো আপুনি সিল্কৰ শাৰী পাব কিন্তু একদম পিওর সিল্কৰ যেটো শাইন হেতু আপুনি কম ৰেঞ্জৰ সিল্কৰটো হেতু একেবাৰে এজ ইট ইজ শাইনটো নাপাব হে গ্লেজ to নাপাব কিন্তু তেনেকুৱা মই যি ধৰণৰ মোৰ শাৰী কালেকশনস বা এনেকুৱা যেটো প্যাটাৰ্ন এটো প্যাটাৰ্নৰ আপুনি কম প্ৰাইসটো সিল্কৰ শাৰী পাব কিন্তু ধৰক 100% সিল্ক আছে তো আপোনাৰ হেখন শাৰী যেটো কম ৰেঞ্জৰ শাৰী হেখনৰ আপোনাৰ ধৰক 20-30% সিল্ক বাকিবোৰ নরমাল সিল্কৰ সুতাৰে শাৰীখন বনোৱা হয় গটিকে প্ৰাইসবোৰ কমি যায় ইয়াত আপোনালোকে 1000 रुपीसটো সিল্কৰ শাৰী পাব বা সিল্ক কটন মিক্স শাৰী মানে 1000 रुपीसৰ পৰা স্টাৰ্টিং ধৰি লওক তেনেকুৱাৰ পৰাও আপোনালোকে 1 lakhs 1.5 lakhs লৈকে সিল্কৰ শাৰী যায় তাৰ মানে সিল্কৰ শাৰী পোৱা যায় আৰু আচৰিত লাগে নহয় 1.5 lakhsৰ সিল্কৰ শাৰী কেনেকুৱা নহব কিন্তু ইয়াত যি হক ইয়াত বিয়াবোৰত মানে ব্ৰাইডে কইনাই 80,000 90,000 1 lakhs 1.5 lakhs টকাৰ মানে সিল্কৰ শাৰী পৰিধান কৰে তেওঁলোকে কিনে ভেলৰত আৰনি বুলি ঠাই এটা আছে তাতো সিল্কৰ শাৰী প্ৰস্তুত তৈয়াৰ কৰে I don't মই ইয়াৰটো পাহৰিছো কিন্তু ওয়াৰ্ল্ড ৰেকৰ্ড কৰিছিল তেওঁলোকে এনেকুৱা এখন সিল্কৰ শাৰী মানে উইভিং কৰি বই পলাই উলিয়াইছিলে যে সেইখন শাৰী মানে ফোল্ড কৰি ম্যাচ যেটো সলাই বাকসৰ ভিতৰত সোমাই গৈছিল তাৰ মানে ইমানে সফট আৰু ইমানে থিন মানে ইমানে হালকা শাৰী যে ম্যাচ সলাই বাকসটো ম্যাচ বক্সটো সোমাই গৈছিল শাৰীখন আৰু সেইখন ওয়াৰ্ল্ড ৰেকৰ্ড কৰিছিল আপুনি যদি কয় কি 1000 रुपीसৰ সিল্কৰ শাৰী মুকু এখন লাগে এটা মই যিখন পিন্ধি আছো এখন আপুনি 1000 নাপায় কিন্তু হয়তো বৰ্ডাৰ অলপ সৰু হ'ব বা কোৱালিটি মানে জৰি ওয়াৰ্কস বু কম থাকিব কিন্তু 1000 रुपीसৰ যিবোৰ সিল্কৰ শাৰী আহে মানে সিল্ক টাইপৰ সিল্কৰটো আপুনি নাপায় সিল্কৰ 1000 रुपीसত আপুনি ৰুমাল এখন পাব সাগে একদম সিল্কৰ টাইপৰ শাৰী আপুনি লবলে হলে 1000 পাব কিন্তু বডি প্লেন বা
বডি প্লেন থাকে যেনেকৈ এইখন ধৰক বডিটো প্লেন ইয়াত বৰ্ডাৰ নাই কিন্তু বৰ্ডাৰ টাইপৰ এটা দেখিছেনে এটা ৰিবন টাইপৰ এটা এটো কিন্তু এক্সট্ৰাকে নাই এটো ইয়াৰ লগত বুৱনিটোৱে তেনেকুৱা বয়সে তেনেকে তাৰমানে এনেকুৱা টাইপৰ আহে বা ইয়াতকে অকমান ব্ৰড হ'ব আৰু অকমান বহল টাইপৰ আহে এনেখন শাৰী যোৱাবাৰ মায়ে ইয়ালৈ আহোতে মাক দিছিল এখন পাৰ্পল কালাৰৰ এনেকুৱা প্লেন বৰ্ডাৰ ওয়াৰ্কস নাই জৰি ৰে পুৰা প্লেন হয় তাৰ মানে সো আপোনালোকক মইটো ক'ব বিচাৰিছো আপোনালোকক যদি এনেকুৱা ধৰণৰ শাৰী লাগে বা পিন্ধাৰ ইচ্ছা আছে বা আপোনালোকে ক্ৰয় কৰিব বিচাৰিছে কাঞ্চীপুৰমৰ পৰা তেতিয়া হলে আপোনালোকে মোক কমেন্ট সেকশনত জনাব মই আপোনালোকক পাৰ্সেল কৰি দিম অসমৰ পৰা বিয়া হৈ চেন্নাইত আছো कुछ तो फायदा होना चाहिए राइट আপোনালোকক যদি এনেকুৱা ধৰণৰ শাৰী লাগে সিল্ক টাইপৰ বা সিল্ক কটন মিক্স বা এনেকুৱা বৰ্ডাৰ থকা শাৰী যদি লাগে তেতিয়াহলে আপোনালোকে মোক কমেন্ট সেকশনত জনাব মই আপোনালোকক কোৰিয়াৰ কৰি দিম ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু কমেন্টছ কৰিব ঠিক আছে টিল দেন টেক কেয়াৰ এণ্ড বাই এতিয়া মই এই যে খেলি মেলি কৰি থোৱা গোটে শাৰী কিখন মই এটা যাপু আপোনালোকৰ বাবে দেখিছে মই কিমান কষ্ট কৰিছো শাৰী কিখন দেখুৱাইছো ওকে বাই বাই